আপোনালোকে আহিফালে কথা আপোনাক একদম মই ভদ্ৰতাভাৱে কৈ আছো কথাটো কিন্তু আপুনি এনাফ কৰিছে আপুনি বৰ্ডখন এনাফ পোৱা নাই কাম চলি আছে সূত্ৰলিপি আপুনি কাম কৰক আপুনিতো ফিল্ডত থকা মানুহ ইমান টকাটোকে আহিলে কিয় দিগদাৰ হ'ব আপোনাৰ প্ৰব্লেম হ'ব আপোনাৰ কথাটো নাই মই ক'লো কোৱা আপুনি যি কৈছে নামটো লিখি পেলাই আপোনালোকে নামটো লিখি নলয় সেইটো কামটো ফিনিছ তেওঁলোকে আহিলে আমি গম পাম নেক্সট টাইম মিডিয়া আহিছে সেইটো আপুনি আপোনাক দিয়াটো আমাৰ আপোনালোকে নামটো লিখি লওক আমাৰ কাম চলি আছে বিশ্বকৰ্মা পূজাৰ আগত আহি আছে কাম চব কাম চলি আছে কিবা কিবি শেষ হৈছে আমি বস্তুবিলাক আনি আপুনি ফৰ্মেলি চিঠি দিব আপোনাক গোটেই লিষ্ট দি দিব আপোনাক ফৰ্মেলি আপোনালোকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ই মিডিয়ালৈ আপোনালোকে লেটাৰ দিব আমাৰ আকৌ দিব একদম বিচাৰে মই একদম ইংলিছত বেয়া হৈছেতো সেইটোৱে কথা আপুনি দি দিব মই ইংলিছত বেয়া সেইটোৱে কথা ইংলিছত বেয়া আপুনি নিজে লিখি পেলাই নিজে দিব চাইন কৰি দিব হ'বনে আপোনাৰ এপ্লিকেশ্যনখন মই লিখিম আপুনি লিখি দিব আপুনি লিখি দিব মই ক'লো নহয় আপোনালোক সাংবাদিক মানুহ আপোনালোক বহুত হেৰি আছে আপোনালোকৰ ব্যাক আছে বোলো ইংলিছত আপোনালোকে লিখিব মই খালি চাইন কৰিম হ'ব আপুনি ইংৰাজী নাজানে জানো কিন্তু স্পেচিফিক কিছুমান ৱাৰ্ড আপোনালোকৰ বেছি নলেজত থাকেতো সেইবিলাক আপোনালোকে দিলে আপুনি ইংৰাজী নাজানো বুলি কৈছে ইংৰাজী নাজানো বুলি কোৱা নাই স্পেচিফিক ৱাৰ্ড কিছুমান আপোনালোকে বস্তুটো দিলে ভাল হয় ঠিক আছে ইমান ঘূৰাই পকাই মই ক'ব লগা ইচ্ছা নাই সংবাদ পৰিৱেশন কৰিবলৈ অহা এগৰাকী সংবাদকৰ্মীৰ ওপৰত শিৱসাগৰত অৱস্থিত বৈধ পৰিমাণ বিভাগৰ যিগৰাকী বিষয়া আছে বিষয়াই যি ধৰণৰ পৰিৱেশৰ সূচনা কৰিলে নিন্দনীয় তাক আমি জাতীয় সংগ্ৰামী সেনা অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এটা কথা চাওক যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীসকলে নিৰ্দিষ্ট সময়ত উপস্থিত হৈ সেৱা আগবঢ়োৱাৰ কথা কৈছে তেনেকুৱা এটা সময়ত এই বিভাগটো দীৰ্ঘদিনৰ পৰা আচলতে সময়মতে উপস্থিত নোহোৱাৰ এটা অভিযোগ উত্থাপন হৈছিলে আৰু তাৰ বাতৰি পৰিৱেশন কৰিবলৈ শিৱসাগৰৰ সংবাদকৰ্মীৰ ব্যক্তিসকল যেতিয়া আহিছিলে তাত এই যিগৰাকী ব্যক্তিৰ নাম ওলাইছে তেখেতে ইয়াৰ বিভাগটোৰ যিগৰাকী মুৰব্বী তেখেতে আচলতে সংবাদকৰ্মীক আচলতে মাৰপিট কৰাৰ ধৰণে উদ্যত হোৱাৰ ধৰণে এক কাৰ্য সংঘটিত হ'ল ইতিমধ্যে আমি বাৰম্বাৰ কৈ আহিছো যে যিটো সময়ত বিভিন্ন পৰ্যায়ত আচলতে সাংবাদিক কৰ্মীসকলৰ ওপৰত আচলতে নিগ্ৰহৰ দৰে ঘটনা হৈছে যিটো সময়ত চৰকাৰ ব্যৰ্থ হৈছে তেনেকুৱা এটা সময়ত আজি চৰকাৰী এটা কাৰ্যালয়ৰ এগৰাকী বিষয়ববীয়াই এই সংবাদকৰ্মৰ চতুৰ্থ স্তম্ভৰ এইসকল লোকৰ ওপৰত আচলতে যি ধৰণৰ অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিলে তাক আমি গৰিহণা দিছোঁ অনতিপলমে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছোঁ শিৱসাগৰ জিলা প্ৰশাসনে এই যিগৰাকী ব্যক্তিয়ে সংবাদকৰ্মীৰ ওপৰত আচলতে অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিলে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে আচলতে তেওঁ ভাইৰেল হোৱাৰ কাৰণে যি ধৰণৰ পৰিৱেশৰ সূচনা কৰিলে কেতিয়াও হ'ব নালাগে শিৱসাগৰ জিলা প্ৰশাসনে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা আমি জাতীয় সংগ্ৰামী সেনা অসমে এই বিভাগটোৰ সন্মুখত আমি নিজাববীয়াকৈ আচলতে প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ আমি আহ্বান জনাইছোঁ এই বৈধ পৰিমাণ বিভাগৰ যিটো বিভাগ আছে বিভাগটোৰ কৰ্মচাৰীসকলক নাকি লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু যিকোনো পৰিস্থিতিৰ সূচনা হ'ব পাৰে তাত কিন্তু আমি জাতীয় সংগ্ৰামী সেনা অসম কোনো কাৰণতে দায়ী নহয় এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত